Hello student, welcome to Aspire Academy. মই ধনশ্ৰী এটি নতুন ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছত আৰম্ভ কৰিম The Muamuriya Rebellion. মুয়ামৰিয়া বিদ্ৰোহৰ কথা আমি আজি আলোচনা কৰিম। সো চেপ্টাৰটোত কি পইণ্টস কিছুমান আছে যে চেপ্টাৰটোত আমি পঢ়িবলৈনো কি পাম। ঠিক আছে? তো সদায় আমি চেপ্টাৰটো পঢ়াৰ আগতে আমি সদায় চাব লাগিব যে ইয়াতে আমি কি বস্তুৰ কথা পঢ়িবলৈ পাম। প্ৰথমতে আমাক ইয়াতে দিছে the causes of the Muamuriya Rebellion. ঠিক আছে? মুয়ামৰিয়া বিদ্ৰোহৰ কাৰণসমূহ। ঠিক আছে? The events of the Muamuriya Rebellion. আৰু সেই বিদ্ৰোহত কি ঘটনা হৈছিল এই ঘটনাবিলাক আমি চাম। The result of the rebellion. এই বিদ্ৰোহৰ ফলাফল কি আছিল? Captain Welsh's account of Assam. So Captain Welsh বুলি কোৱাৰ লগে লগে সেই সময়ত কি হ'ব ব্ৰিটিছৰ ইনভেশন বা ব্ৰিটিছ আমাৰ অসমলৈ আহিব। গতিকে আমি ব্ৰিটিছ অসমলৈ অহাৰ পিছত কি হৈছিল বা কি তেওঁলোকে ডিসিশন লৈছিল কেনেকে মুয়ামৰিয়া ৰেবেলিয়নত তেওঁলোকে অংশগ্ৰহণ কৰিছিল গোটেইখিনি আমি এই পাৰ্টটোত পঢ়িবলৈ পাম। ঠিক আছে? আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে যে এই চেপ্টাৰটোত আমি আসলতে পঢ়িবলৈ কি পাম। ঠিক আছে? কি পইণ্টস আৰ ভেৰি ইম্পৰ্টেন্ট। So now let's begin the chapter. The first তোমালোকৰ ইয়াৰে প্যাৰাগ্ৰাফটোত কি কৈছে আমি এবাৰ পঢ়ি লওঁ। The Muamuriya Rebellion was a very important socio-economic and political episode in the history of Assam. So first sentence tote prothomtote tumaloke dekhibole paisa je Muamuriya Rebellion ba Muamuriya বিদ্ৰোহ বুলি যদি আমি কওঁ হেতু কি হয় এটা socio-economic and political episode আৰ্থ সামাজিক আৰু ৰাজনৈতিক ঘটনা বুলি কৈছে। ঠিক আছে? ইয়াতে গুতে সামাজিকৰ লগতে অৰ্থনৈতিক ৰাজনৈতিক এই তিনিটা দিশ সোমাই আছে। গতিকে ইম্পৰ্টেন্ট হয় এবিলা word ঠিক আছে খুদিব পাৰে এক্সামত what is Muamuriya Rebellion তোমালোকে স্টার্ট কৰিব পৰা Muamuriya Rebellion is a socio-economic and political event so এনেকে তোমালোকে বস্তুবিলাক আৰম্ভ কৰিব পৰা so এই words বিলাক কিছু ইম্পৰ্টেন্ট হয়। The rebellion that began during the reign of Swargadev Lakshmi Singha continued to disturb the political and social life of Assam for a long time. So yade tumaloko ki koise je kar সময়ত আৰম্ভ হৈছিল Swargadev Lakshmi Singha আৰু এই Swargadev Lakshmi Singha কোন হয় So সেই সময়ত আহোমৰ কোন আছিল ৰজা স্বৰ্গদেউ লক্ষ্মী সিংহ আৰু তেওঁলোকক স্বৰ্গদেউ বুলি কিয় কোৱা হয় আমি এই বিষয়ে পঢ়িবলৈ পাম। ঠিক আছে? যে তেওঁৰ সময়ত আৰম্ভ হৈছিল আৰু বহুত সময়লৈকে চলি আছিল এই মুয়ামৰিয়া বিদ্ৰোহ। Till the time of the Burmese invasion, this rebellion disrupted the reign of several kings. যে Burmese invasion মানৰ আক্ৰমণলৈকে এই বিদ্ৰোহে বহুতো কি কৰিছিল বহুতো ৰজা আৰু বহুতো কি হৈছিল ৰজাৰ যেটো সেই সময়ত তেওঁলোকৰ শাসন আছিল হেতু ধ্বংস কৰিছিল। সো আমি এতিয়া ডিসকাস কৰিম যে এই মুয়ামৰিয়া সকলনো কোন হয়। ঠিক আছে? যে মুয়ামৰিয়া বিদ্ৰোহ বুলি যে ইয়াতে কৈছে যে এই মুয়ামৰিয়া সকল কোন হয় তেওঁলোকৰ পৰিচয়নো কি হয় আমি সেই বিষয়ে কিছু আমি ইয়াতে পঢ়িবলৈ পাম। খুবেই ইম্পৰ্টেন্ট হয় যে কেনেকে মুয়ামৰিয়া সকল কৰ পৰা আহিলে তেওঁলোকে কিয় বিদ্ৰোহ কৰিলে তো আমাৰ ইয়াতে অসমৰ যেটো ইতিহাস এই ইতিহাসৰ এটা খুব গুৰুত্বপূৰ্ণ এটা ঘটনা হয় যেটোৰ বিষয়ে আমি সকলোৱে জানিব লাগে। ঠিক আছে? সো ইয়াতে কৈছে It seems the word Muamuriya has originated from the word Mayamora. ঠিক আছে? Mayamora was the name of a Vaishnava Khotra. ঠিক আছে? ইয়াতে তোমালোকক কি কৈছে যে Muamuriya শব্দটো কৰ পৰা আহিছে Mayamora. ঠিক আছে? মায়ামৰাৰ পৰা আহিছে আৰু মায়ামৰা কি হয় মায়ামৰা এটা সত্ৰ হয়। ঠিক আছে? শংকৰদেৱ সকলে বৈষ্ণৱ ধৰ্মৰ কাৰণে যিবিলাক আমি প্ৰেয়াৰ হল বুলি ক'ব পাৰো। ঠিক আছে? তো সেইবোৰ কি হয় সত্ৰ। ঠিক আছে? আমি অকমান সত্ৰত অকল প্ৰেয়াৰ হল নহয় তাত বহুতো কিবা কিবি বেলেগো আছে। ঠিক আছে? সো মায়ামৰা সত্ৰৰ পৰা এই মুয়ামৰিয়া নামটো অৰিজিনেট হোৱা বুলি বহুতে কয়। It was within the কাল সংহতি। ঠিক আছে? এই মায়ামৰা সত্ৰ যেটো আছিল এটো কাল সংহতিৰ অন্তৰ্গত আছিল। ঠিক আছে? সো এই সংহতি কি আছে সংহতি চাৰি প্ৰকাৰৰ হয় আমি এই সংহতিৰ কথাও পঢ়িবলৈ পাম কিন্তু তোমালোকে মনত ৰাখিবা যে মায়ামৰা সত্ৰ কি হৈছে এটা সত্ৰ যেটো সত্ৰ কাল সংহতিৰ অন্তৰ্গত। Primarily the people belonging to the Moran tribe were the disciples of this সত্ৰ। যে মৰাণ যিবিলাক জনগোষ্ঠীৰ মানুহ আছিল সেই মানুহখিনি এই সত্ৰৰ কি আছিল শিষ্য আছে বুলি বহুতে কয়। ঠিক আছে? ক্লিয়াৰ? Okay, so আমি এবাৰ চাই লম যে এই যে সত্ৰসমূহ বা কাল সংহতি যে আমি পালো এই কাল সংহতি বিলাক
কি হয় হেতু ইয়াতে তোমালোকক কি দিছে the Vaishnava Hatra were religious and cultural organization which grew up to spread or preach the new Vaishnavite religion preached by the Shonkardev and Madhavdev. Shonkardev আৰু মাধৱদেৱৰ যিটো ধৰ্ম বৈষ্ণৱ ধৰ্ম আছিল সেই প্ৰচাৰৰ কাৰণে এই সত্ৰবিলাক বনোৱা হৈছিলে য'ত তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ সংস্কৃতি বিলাক কি কৰা হৈছিলে preach কৰা হৈছিলে মানে প্ৰচাৰ কৰা হৈছিলে after the মহাপ্ৰয়াণ মানে শংকৰদেৱৰ মৃত্যুৰ পিছত কি হৈছিলে that disagreements and infighting among his disciples resulted in the division of Kshatriya movement into 4 সংহতিs ঠিক আছে সো ইয়াতে কি কৈছে যে শংকৰদেৱৰ মৃত্যুৰ পিছত কি হৈছিলে সৰি শংকৰদেৱৰ মৃত্যুৰ পিছত কি হৈছিলে ইয়াতে তোমালোকৰ যিসকল শিষ্য আছিলে তেওঁলোকৰ মাজত কিছুমান মতৰ কিছুমান মতানৈক্য হৈছিলে তেওঁলোকৰ ঠিক আছে তেওঁলোকৰ কিছুমান মন্তব্য তেওঁলোকে মিলা নাছিল বা কিছুমান অমিল আছিলে তেওঁলোকৰ মত বিলাকত আৰু তাৰ কাৰণে কি হৈছিলে এই যিটো ধৰ্ম আছিলে বৈষ্ণৱ ধৰ্মৰ মাজত চাৰিটা ভাগ হৈছিলে যিটো সংহতি বুলি কোৱা হৈছে এটা হৈছে ব্ৰহ্ম এটা হৈছে পুৰুষ Brahma, Purush, Kal and Nika. Brahma, Purush, Kal and Nika. Brahma সংহতি, Purush সংহতি, Kal সংহতি আৰু Nika সংহতি ঠিক আছে আই মায়ামৰা সত্ৰই আছিল এই কাল সংহতিৰ অন্তৰ্গত ঠিক আছে ক্লিয়াৰ হৈছে ওকে সো ইয়াতে নেক্সট তোমালোকৰ কি কৈছে Apart from the Morans, this Khatra gained great popularity among the various other tribes of Assam like Kachari, Sutia, Akom, Koibota, etc. যে এই আমি প্ৰথমতে পঢ়িবলৈ পালো যে এই সত্ৰত বিশেষকৈ কোন আছিলে মৰাণ ট্ৰাইব সকল আছিলে ঠিক আছে মৰাণ জনগোষ্ঠীৰ লোকসকল আছিলে কিন্তু ইয়াৰ বাহিৰেও সেই সময়ত কাছাৰী চুতীয়া আহোম কৈবৰ্ত এওঁলোকো এই সত্ৰৰ অন্তৰ্গত বা এই সত্ৰৰ তেওঁলোকো কি আছিলে ডিসাইপল মানে শিষ্য হ'বলৈ আৰম্ভ কৰিছিলে a main reason for this popularity was the সত্ৰাধিকাৰ ঠিক আছে যিজন সত্ৰাধিকাৰ থাকে ঠিক আছে তেওঁ যিজন গুৰু বুলি কওক এই সত্ৰাধিকাৰ কি হয় he belong to the Shudra caste ঠিক আছে তেওঁ ক্ষুদ্ৰ জাতি যেটো লোৱাৰ কাষ্ট বুলি কোৱা হয় ক্ষুদ্ৰ জাতি তেওঁ সেই জাতিক কি কৰে সেই জাতিৰ হয় যিজন ধৰ্মীয় গুৰু আমি সত্ৰৰ যিজন গুৰু আমি সত্ৰাধিকাৰ বুলি কওঁ নহয় জানো in the Mayamara Hatra which was run by Shudra Satradhikars these people found a special dignity and because of this there was a surge in the number of disciples joining the Hatra যে এই মায়ামৰা সত্ৰৰ যি ধৰ্মীয় গুৰু সত্ৰাধিকাৰ আছে তেওঁলোক শূদ্ৰ ঠিক আছে ক্ষুদ্ৰ জাতিৰ আছিল আৰু তেওঁলোকক মহন্ত বুলিও কোৱা হৈছিল আৰু এওঁলোকৰ এটা বিশেষ মৰ্যাদা আছিল আৰু লাহে লাহে ইয়াতে শিষ্যৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল the increasing strength in the number of the disciples and their unquestionable devotion to the guru were factors that contributed to the rise in the power and position of not only the Hatra but also the Mahanta. So ইয়াতে কি কৈছে যে যিসকল সত্ৰাধিকাৰ মহন্ত বুলি কোৱা হৈছিল সো তেওঁলোকক যিসকল শিষ্য আছিল শিষ্যই ইমানে বেছি তেওঁলোকক মানে গুৰুজনক তেওঁলোকে ইমানে ভক্তি কৰে যে তাৰ কাৰণে কি হৈছিল এই মহন্ত সকলৰ এটা বিশেষ মৰ্যাদা আছিল আৰু তেওঁলোকৰ ক্ষমতাও লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ সত্ৰৰো পাৱাৰ পজিশন এবিলাক বাঢ়িবলৈ আৰম্ভ কৰিছিল Later on, it was only natural that this rising power of the Hatra led to a clash with the Ahom royal power. So, it is natural hoy je kiba eta bostu jetia lahe lahe powerful hoboloi dhore ta সেই powerful hoa bostutor proti manhor ki thake eta মানে এটা চকু থাকিব আৰু সেই সময়ত যেহেতু আহোম আছিল তো আহোম সকলৰো কি হৈছিল লাহে লাহে এই যে সত্ৰৰ যে ক্ষমতা বিলাক বাঢ়িবলৈ ধৰিছে এইটো বস্তু তেওঁলোকেও দেখা পাইছিল আৰু লাহে লাহে সৰু সুৰাকে ক্লাশেছ ঠিক আছে অলপ মানে সংঘাত অলপ হোৱা আৰম্ভ কৰিছিল and the result of this clash was the longest rebellion in the history of Assam the Moamoria rebellion আৰু ইয়াৰ ফলস্বৰূপে আমি দেখিবলৈ পাও যে মোৱামৰীয়া বিদ্ৰোহৰ সৃষ্টি হৈছিল হেতু এদিনতে সৃষ্টি হোৱা বিদ্ৰোহ নাছিলে বহুত বছৰ ধৰি জমা হোৱা কিছুমান ক্ষোভ আছিল মানুহৰ যাৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ হৈছিল This rebellion has been called a mass uprising because the innumerable common people who took part in it were simple peasants and other professions ঠিক আছে সো ইয়াতে তোমালোকক কি কৈছে যে
মাছ আপৰাইজিং গণবিদ্ৰোহ বুলি কোৱা হৈছে ঠিক আছে গণবিদ্ৰোহ বুলি কিয় কৈছিলে ইয়াতে বহুতো মানুহে যোগদান কৰিছিলে যিসকল আছিলে সাধাৰণ কৃষক আছিলে বেলেগ বেলেগ কিছুমান কাম কৰা লোক আছিলে ঠিক আছে সো সিম্পল সাধাৰণ মানুহ আছিলে ইয়াতে One thing that has become clear from the above discussion is that Moamoria rebellion was primarily a rebellion of the subject populace. Etu asile praja hokoler sabole gole praja hokolor phalor pora jitu bitroh hetu hoy and it was mainly against the Ahom royal power aru etu raja ghoror biruddhe asile thik ase Ahomor jitu he somor khyamata ba Ahomor against buli kobo paru rajar against asile Now we will try to understand the prime causes, events, and results of this rebellion. So, etia ami samje what are the causes of this rebellion? Je ei Moamoria বিদ্ৰোহৰ কাৰণসমূহ কি আমি এবাৰ হেতু চাম So, প্ৰথমতে ইয়াতে কৈছে it has already been mentioned that the Moamoria rebellion was the longest rebellion in the history of Assam. যে কোৱা হয় যে এই Moamoria বিদ্ৰোহ কি হয় আটাইতকৈ দীঘলীয়া অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া বিদ্ৰোহ বুলি কোৱা হৈছে beginning during the reign of Lakshmi Singha this rebellion continued to shadow the political and social atmosphere of Assam for the next 35 years right so swa তোমালোকে ইয়াতে বস্তু এটা চাব লাগিব যে কাৰ সময়ত আৰম্ভ হৈছিল লক্ষ্মী সিংহ ঠিক আছে কিন্তু লক্ষ্মী সিংহৰ আগৰে পৰাই বস্তুবিলাক কি আছিল সিচুৱেচন বা পৰিস্থিতি ভাল হোৱা নাছিল ঠিক আছে মোৱামৰীয়া সকলৰ মাজত তেওঁলোকৰ মাজত খং আছিল আগৰ পৰাই আছিল কিন্তু তেওঁলোকে কেতিয়া বিদ্ৰোহ আৰম্ভ কৰিছে লক্ষ্মী সিংহৰ সময়তে বিদ্ৰোহ আৰম্ভ কৰিছে কিন্তু ইয়াৰ মোৱামৰীয়া সকলৰ খংটো কিন্তু এই লক্ষ্মী সিংহৰ আগৰ পৰাই লক্ষ্মী সিংহ যেতিয়া ৰজা হৈও নাছিল তাৰ আগৰ পৰাই আছিল প্ৰতাপ সিংহ ৰুদ্ৰ সিংহ এওঁলোকৰ সময়ৰ পৰা আছিল কিন্তু তেওঁলোকে বিদ্ৰোহ কৰিলে লক্ষ্মী সিংহৰ সময়তে কিয়নো লক্ষ্মী সিংহ ইমান বেছি মানে তেওঁ ইমান বেছি পাৱাৰফুল বা ইমান বেছি এবল কিং নাছিলে যিমান আগৰ যেতিয়া ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ তেওঁলোক যিমান বেছি মজবুত ৰজা আছিল সিমান বেছি মজবুত ৰজা লক্ষ্মী সিংহ নাছিলে ঠিক আছে সো আমি সেই কাৰণবিলাক পঢ়িবলৈ পাম This rebellion continued to shadow the political and social atmosphere of Assam for the next 35 years পিছৰ 35 বছৰ সোৱা গুটেই ৰাজনৈতিক আৰু সামাজিক যেটো পৰিবেশ আছিল হেতু কি হৈছে বেলেগে কৰি দিয়ে ঠিক আছে it finally came to end during the reign of স্বৰ্গদেউ কমলেশ্বৰ সিংহ আৰু কেতিয়া শেষ হৈছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ কালসুৱাতহে এই মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ সময়ত আৰু শেষ হৈছে কমলেশ্বৰ সিংহৰ সময়ত ঠিক আছে ক্লিয়াৰ ওকে সো ইয়াতে তোমালোকৰ কি কৈছে The practice of referring to the Ahom king as Sorgodev probably started from the time of Suhungmung. ঠিক আছে Suhungmung যেতিয়া ৰজা হৈছিল তেতিয়াৰ পৰা এই স্বৰ্গদেউ যেটো আইডিয়া বা যেটো মানে practice asile hetu arambho hoisile thik ase kiyo hoisile it was during his reign that Buronji mane Buronji chronicle thik ase Buronji title Sri Sri Sorgonarayan Maharajar janma kotha was written wherein the source of the lineage of the Ahom kings was connected to the Hindu god Indra lord of the heaven thik ase je Suhungmungৰ সময়ত বুৰঞ্জী এখন লিখা আছিল নাম আছিল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজাৰ জন্ম কথা আৰু যত কোৱা হৈছিল যে আহোমৰ যেটো পুৰুষ আছিল পূৰ্ব পুৰুষৰ কথাই যদি ক হেতু কাৰ লগত কানেকশন থকা বুলি কৈছে হিন্দু গড ঠিক আছে হিন্দু গড ইন্দ্ৰ Lord of the heavens স্বৰ্গৰ ৰজা ইন্দ্ৰৰ লগত কানেকশন থকা বুলি কৈছে তাৰ কাৰণে Suhungmung adopted the title স্বৰ্গ নাৰায়ণ সেই কাৰণে Suhungmung এটা উপাধি ললে স্বৰ্গ নাৰায়ণ when he ascended to the throne যেতিয়া তেওঁ ৰাজসিংহাসনত বহিছিলে তেওঁ এটা উপাধি লৈছিলে স্বৰ্গ নাৰায়ণ বুলি and তাৰ পিছৰ পৰাই Ahom kings were referred to as স্বৰ্গদেউ তাৰ পিছত আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয় clear okay next ইয়াতে কি কৈছে to analyze the causes of Moamoria rebellion we will have to look back at least to 100 years of history ঠিক আছে যে আমি যদি মোৱামৰীয়া বিদ্ৰোহৰ কথা জানিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব আমি 100 বছৰ অকমান হিষ্ট্ৰীটো চাব লাগিব ঠিক আছে
So yate tomalokor ki koise, it needs mention here that Moamorias had undoubtable devotion for their guru. Ami itimodhye paisu je Moamoria hokolor jitu bhakti asile gurur proti hetu bahut beshi asile, bishwas koribo noarake teuluke guruk bhakti korisile. If necessary, the disciples were more than ready to sacrifice their lives. Aru imane beshi teuluke guruk bhakti korisile je teuluke gurur babe nijoke tyag koriboleo teuluke kunthabut kora nasile. These disciples of Mayamora Khotra never bowed their head before anyone else except their guru. Teuluke gurur bahire belegor agot mur nudu aisil. Thik ase? As a result, the guru began to feel extremely powerful and even went to extent of comparing himself with the Ahom Sorgodev. Aru yar karone guru khotrar gurue bhabise gurue nijor mane nijor position ba nijor morjada to imane beshi boli bhabisile aru logote teo nijok Ahom Sorgodev logot nijoke tulonao korisil. Naturally, a clash between the guru and king was only a matter of time. So yes, yate koise je guru aru sorgodev ahum rojar majot to nichhoy ko eburor karone ki hobo olop olop motonokyo hoboe. Once King Pratap Singha, to make fun of the devotion of the Moamoria disciples, mounted two disciples on horses and had them galloped at full speed. The Pratap Singha ebar ki korisile je teo dujon teo mane ভক্তি চাবলৈ মোৱামৰীয়া শিষ্যৰ ভক্তি চাবলৈ কি কৰিছিলে দুজন শিষ্যক ঘোঁৰাৰ ওপৰত উঠাই দৌৰিব দিছিলে ঘোঁৰাত দৌৰিব দিছিলে at one point ahead two very sharp swords were tied horizontally in such a way that if the disciples did not lower their heads they will be decapitated তে এটো কি কৰিছিলে যে তেওঁলোকে গৈ থাকোতে কি আছিল দুখন তৰোৱাল এনেকে থোৱা হৈছিলে যদি তেওঁলোকে এনেকে মূৰটো নমাই নিদিয়ে তেওঁলোকে গৈ থাকোতে তেওঁলোকৰ মূৰটো কি হ'ব কাটি যাব ঠিক আছে the king had assumed that two disciples will bow their heads to escape death আৰু ৰজাই ভাবিব যে তেওঁলোকে নিজক বচাবৰ কাৰণে মূৰটো এনেকে নমাই দিছে মানে মূৰ দুৱাইছে ঠিক আছে কাৰণ মোৱামৰীয়া শিষ্যসকলে গুৰুৰ বাহিৰে বেলেগৰ আগত মূৰ নুদুৱাইছিল কিন্তু ৰজাই কি কৰিছিল যে এনেকুৱা এটা জাগা তৰোৱাল থৈ দিছিলে যাতে তেওঁলোকে মৃত্যুৰ পৰা বাচিবলৈ নিজৰ মূৰটো অকমান নমাই দিব লাগিব আৰু ইয়াৰ পৰা বুজি পাব যে মূৰ দুৱাই দিছে ঠিক আছে to the shock of everyone present the disciples preferred death than to bow the head কিন্তু সকলোকে আচৰিত কৰি শিষ্য দুজনে কি কৰিছিলে তেওঁলোকে মূৰটো নমাই নিদিলে তেওঁলোকে নিজৰ মৃত্যুকে আকোৱালি ললে This incident enhanced the prestige, power and courage of the Moamoria Mohanta. আৰু ইয়াৰ ফলত যিসকল Moamoria Mohanta মানে গুৰু আছিলে তেওঁলোকৰ পৰ্যাদা ক্ষমতা সাহস গুটেখিনি বাঢ়িছিলে ঠিক আছে ক্লিয়াৰ হৈছে ইনসিডেন্টটো তাৰ পিছত after Pratap Singha during the reign of Sudamha Bhagaraja এতে টাইমলাইন বিলাকো তোমালোকে চাবা 1641 to 44 বুলি দিয়া আছে ঠিক আছে যে প্ৰতাপ সিংহৰ পিছত ভগাৰজা সুৰামফা তেও কি কৰিছিলে The Hottradhikar of Mayamora Hotra, Guru Nityananda was murdered on royal orders. Rojar adesh mote ki korisile Mayamora Hotra jijon Hottradhikar Nityananda Dev asile teo ki korisile Rojar adeshot mrityudanda dia hoisile. The Moamorias blamed the Ahom monarchy for this murder and promised themselves to take revenge. যে মোৱামৰীয়া সকলে এই আহোম শাসনক তেওঁলোকে মানে কৈছিল তেওঁলোকৰ কাৰণে মৃত্যু হল তেওঁলোকক দুখ দিছিলে আৰু কৈছিলে যে আমি এটোৰ ওপৰত প্ৰতিশোধ লম after the murder of Nityananda Deva there were several other incidents that proved royal repression যে Nityananda Devok to মৃত্যু দিয়াৰ পিছত আৰু কিছুমান এনেকুৱা কাম কৈছিলে যিটোৱে যে এই যে ৰজা আহোম শাসনতন্ত্ৰই যে মানে এইলোকক যে শোষণ কৰিছিলে হেতু বস্তু আৰু কিছুমান এনেকুৱা ঘটনা হৈছিলে যাৰ পৰা আমি বুজিব পাৰো among these the most notable were the murder of Boikuntha Mohanta on the orders of Godadhar Singha the humiliation of Chaturbhuj Dev Mohanta in the royal court of Rudra Singha during the reign of Shiva Singha on the directions of Borocha Puleswari the Mayamora Mohanta was compelled to wear a tilak with the blood of sacrificed animals So ইয়াতে কি কৈছে যে আমি প্ৰতাপ সিংহৰ ঘটনাটো গম পালো তাৰ পিছত আৰু কিছুমান ঘটনা আমি দেখিলো যেনেকে নিত্যানন্দ দেৱ তেওঁকো
ৰজাৰ আদেশত মৃত্যুদণ্ড দিয়া হৈছিলে তাৰ উপৰিও কি কৰিছিলে যে বৈকুণ্ঠ মহন্ত তেওঁ গদাধৰ সিংহৰ আদেশত তেওঁকো মৃত্যুদণ্ড দিয়া হৈছিলে তাৰ পিছত চতুৰ্ভুজ দেৱ মহন্তক তেওঁ ৰুদ্ৰসিংহৰ ৰাজপ্ৰাসাদত তেওঁক হিউমিলিয়েট মানে তেওঁক অপমান কৰা হৈছিলে তাৰ পিছত শিৱসিংহৰ কালচোৱাত তেওঁৰ ওয়াইফ ঠিক আছে শিৱসিংহৰ যিগৰাকী ঘনীয়েক আছিলে বৰৰজা ফুলেশ্বৰী বুলি কোৱা হয় তেওঁ কি কৰিছিলে তেওঁ বহুত বেছি হিন্দু ধৰ্মক বিশ্বাস কৰিছিলে শাক্তিজম শাক্ত পূজা কৰিছিলে আৰু শাক্ত পূজাত কি হয় জীৱ-জন্তুক বলি দিয়া হয় ঠিক আছে আৰু যিসকল এই মায়ামৰা মহন্তৰ লোক আছিলে তেওঁলোকে এই ধৰ্মবিলাকক মানা নাছিলে তেওঁলোকে বলি বিধান এইবিলাক নামানে তেওঁলোকৰ নাম প্ৰসংগ এইবোৰতহে তেওঁলোকে বেছি গুৰুত্ব দিয়ে গতিকে এই বৰৰজা ফুলেশ্বৰী কি কৰিছিলে তেওঁ এই মায়ামৰা মহন্তক কি কৰিছিলে তেওঁলোকক এই বলি দিয়া জীৱ-জন্তুৰ তেজেৰে তেওঁলোকৰ মূৰত ফুট দিছিলে যিটো তেওঁলোকৰ কাৰণে খুব বেছি এটা ডাঙৰ অপমান আছিলে কিয়নো তেওঁলোকে এইবোৰক বিশ্বাস নকৰে সো মায়ামৰা মহন্তক মাতি আনি এই বৰৰজা ফুলেশ্বৰীৰ আদেশত কি কৰা হৈছিলে যিবিলাক স্যাক্ৰিফাইস বলি দিয়া জীৱ-জন্তু আছিলে তেওঁলোকৰ তেজেৰে এই মায়ামৰা মহন্ত সকলক কপালত ফুট দিয়া হৈছিলে ঠিক আছে এইটো তেওঁলোকৰ কাৰণে এটা বহুত বেছি ডাঙৰ অপমান আছিলে It was the accumulation of insult and agony from such serial events that finally expressed itself in the form of the Muamoria rebellion. গতিকে এটা দুটা কাৰণ নহয় কেইবাটাও কাৰণ একেলগে লগ খাই অৱশেষত মুৱামৰীয়া বিদ্ৰোহ হিচাপে ওলাই আহিছিল Of course there were several other factors connected to this repression of the Muamorias. So ইয়াৰ বাহিৰেও আৰু কিছুমান এনেকুৱা কাৰণ আছিলে যাৰ কাৰণে মুৱামৰীয়া বিদ্ৰোহ হৈছিলে গতিকে আমি সেই বিষয়ে সেই বেলেগ কি কাৰণ আছিলে আমি সেই কাৰণ কেইটা আমি এবাৰ আলোচনা কৰিলো So প্ৰথমতে change in the religious policy of the Ahom যে আহোমৰ যেটো ধৰ্মৰ নীতি আছিল হেতু কিছু সলনি কৰা আছিল সলনি হৈছিল কেনেকে সলনি হৈছিল Let's see that The Ahoms followed their own religious beliefs right from the time they began to rule in Assam. তেওঁলোক অসমত অহাৰে পৰা কি কৰিছিলে তেওঁলোকে নিজৰ যিটো ধৰ্মৰ বিশ্বাস আছিল সেই বিশ্বাসে মানে তেওঁলোকে ফলো বা তেওঁলোকে অনুসৰণ কৰিছিলে তেওঁলোকৰ মুখ্য যেটো আমি তেওঁলোকৰ ইষ্ট দেৱতা বা তেওঁলোকে যাক পূজা কৰিছিলে তেওঁ আছিল সোমদেৱ ঠিক আছে their chief deity was Somdev But with the passage of time, they were attracted towards the Hindu religious traditions. কিন্তু লাহে লাহে তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি খুব বেছি আকৰ্ষিত হৈছিল Later, Jayadhar Singh accepted Sattradhikar Niranjan Dev of Auniati Satra as his religious preceptor and displayed royal patronage towards the Bhagavati religion. পিছলে Jayadhar Singh কি কৰিছিলে তেওঁ Sattradhikar Niranjan Dev তেওঁ আছিল Auniati Satra Sattradhikar Niranjan Dev তেওঁৰ ওচৰত শৰণ লৈছিলে আৰু এটা royal patronage তেওঁলোকক এটা বিশেষ মৰ্যাদা দিছিলে আৰু Bhagavati religionৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ কি হৈছিল patronage বা royal এটা মৰ্যাদা দিছিলে বুলি আমি ক'ব পাৰো ঠিক আছে he established Satras in various places and by donating the land property and money upgraded the Satriya tradition to the status of royal religion আৰু তেওঁ কি কৰিছিলে বহুতো ঠাইত সত্ৰ স্থাপন কৰিছিলে তেওঁ সম্পত্তি টকা পইচা মাটি সকলোখিনি দিছিলে আৰু এই সত্ৰীয়া ট্ৰেডিশনটো কি কৰিছিলে এটা royal tradition ঠিক আছে এটা ডাঙৰ এটা ধৰ্মলৈকে তেওঁ এটা ভাল স্ট্যাটাস এটা নি দিছিলে ঠিক আছে তাৰ লৈকে ওপৰত মানে এটা সেই ডাঙৰ সৰু ধৰ্মৰ পৰা এটা ডাঙৰ ধৰ্মলৈকে উঠাই দিছিলে আমি তেনেকেও ক'ব পাৰো As a result there began a competition among the Satras for royal patronage আৰু সেই কাৰণে সত্ৰবিলাকৰ মাজতো কি হৈছিল যে কেনেকে মানে ৰয়্যাল মানে ৰজা ঘৰৰ মানে তেওঁলোকে ৰজা ঘৰৰ পৰা তেওঁলোকে সহায় পায় সো এনেকুৱাৰ কাৰণে সত্ৰবিলাকৰ মাজতো লাহে লাহে কম্পিটিশন প্ৰতিযোগিতা আৰম্ভ পাবলৈ ধৰিলে This led to fighting among the various Satras as well as between the সংহতিs যে সত্ৰৰ মাজত কম্পিটিশন হৈছিল লগতে সংহতি আমি পাইছিলো কাল সংহতি ব্ৰহ্ম সংহতি পুৰুষ সংহতি এই সংহতিৰ মাজতো কি হৈছিল লাহে লাহে fight at a competition solisile then during the reign of Gadadhar Singha the king was compelled to take measures to crush the power and position of the Vaishnava Satra
যে গদাধৰ সিংহৰ সময়ত কি হৈছিলে গদাধৰ সিংহই দেখা পাইছিলে যে সত্ৰবিলাকৰ ক্ষমতা মৰ্যাদা খুব বেছি বাঢ়িছে আৰু লাহে লাহে কি হৈছিলে এই বৈষ্ণৱ সত্ৰবিলাকক তেওঁ লাহে লাহে ধ্বংস কৰিবলৈ আৰম্ভ কৰিছিলে thus Gadadhar Singha changed the earlier political policy of the Ahoms because he felt that the policy of domination towards the Khatras in place of policy of empathy that they existed so long would be more appropriate যে তেওঁ লাহে লাহে কি কৰিলে যে এই সত্ৰবিলাকৰ ওপৰত দমন নীতিহে চলাব লাগিব তেওঁলোকক এম্পেথি বা তেওঁলোকক খুব বেছি মানে আগতে যেনেকে আছিলে যে ৰজাবিলাকে মাটি দিছিলে সম্পত্তি দিছিলে টকা পইচা দিছিলে সত্ৰৰ কাৰণে সো সেইটো নীতি বাদি তেওঁ দমন নীতিহে কি কৰিলে আকোৱালি ললে ঠিক আছে Before his accession to the throne, when Gadadhar Singha was in hiding as a result of displeasure of the then king, he was roaming in various places. He had witnessed the regal traditions followed inside the Khatra. Say, Gadadhar Singha Raja huar agote সেই সময়ত কিবা এটা কাৰণ আছিল আহোমৰ মাজতে নিজৰ কিবা এটা সমস্যা চলি আছিল গতিকে গদাধৰ সিংহ ৰজা হোৱাৰ আগতে যেতিয়া তেওঁ ইফালে ঘূৰি আছিল ঘূৰি থাকোতে তেওঁ দেখিছিল যে সত্ৰবিলাকৰ ক্ষমতা বহুত বেছি আছে ঠিক আছে বহুত বেছি ক্ষমতা বাঢ়িছে তেওঁলোকৰ মৰ্যাদা বাঢ়িছে আৰু তেওঁ অনুভৱ কৰিছিল যে Sahatra was a parallel kingdom within the Ahom kingdom. So, Ahom Rastrantra মাজতে আৰু নতুন ৰাষ্ট্ৰন্ত্ৰ সত্ৰ হিচাপে উঠিছে গতিকে তেওঁ এটো বস্তু বুজি পাইছিলে বা তেওঁ এটো দেখা পাইছিলে যে সত্ৰবিলাকৰো কিমান বেছি ক্ষমতা বাঢ়ি আহিছে Confronted by the changed Ahom policy of Gadadhar Singha, many Khatradhikars fled to safer places, while many were caught and tortured in unimaginable ways on the king's orders. যে গদাধৰ সিংহই যেটো নীতি আৰম্ভ কৰিলে দমন নীতি তাৰ কাৰণে বহুতো সত্ৰাধিকাৰ কি কৰিছিলে বা ভাল ঠাইত পলাই গৈছিলে আৰু কিছুমানক ধৰিছিলে আৰু কিছুমানক খুব বেছি অত্যাচাৰ কৰা হৈছিল ৰজাৰ আদেশ মতে but this policy of the Ahoms did not last for long কিন্তু এই যে আহোমে যেটো নীতি লৈছিলে এটো বহুত বেছি দিন চলা নাছিলে গদাধৰ সিংহ's son King Rudra Singha changed the policy once again whereby all the exiled oppressed and runaway Khatradhikas were brought back and established in Majuli so গদাধৰ সিংহৰ যিজন পুত্ৰ আছিল মানে পিছৰ যিজন ৰজা ৰুদ্ৰ সিংহ তেওঁ কি কৰিলে যিসকল সত্ৰাধিকাৰ পলাই গৈছিল যিসকলক মানে হুখন কৰি ৰখা হৈছিল গুটেইখিনিকে তেওঁ কি কৰিলে ঘুৰাই আনিলে আৰু মাজুলী তেওঁলোকক স্থাপন কৰি দিলে as a result he was able to keep a keen eye on them from his capital আৰু capital ৰাজধানীৰ পৰা যাতে তেওঁ ভালদৰে এই সত্ৰাধিকাৰসকলক চাব পাৰে তো হেতু তেওঁ ব্যৱস্থা কৰিলে He then accepted the Khatradhikar of Auniyati Khatra Keshava Dev as his religious preceptor and bestowed special privileges on the Brahmanical Khatras, which led to a feeling of jealousy among the Sudra Khatradhikars. So, yate ki koile je teo guteikhini Khatradhikarok ani Majulit তেওঁলোকক স্থাপন কৰিলে আৰু তেওঁলোকৰ ওপৰত চকু দিলে আৰু পিছত কি কৰিলে আউনিয়াতি সত্ৰাধিকাৰ কেশৱ দেৱ তেওঁৰ ওচৰত তেওঁ শৰণ ললে আৰু তেওঁলোকক এটা ব্ৰাহ্মণিকল সত্ৰ যেটো আছিল ব্ৰাহ্মণ সত্ৰ যেটো আছিল সেই সত্ৰক বিশেষকৈ মৰ্যাদা প্ৰদান কৰিছিল আৰু তাৰ কাৰণে যিসকল ক্ষুদ্ৰ সত্ৰাধিকাৰ আছিল মহন্ত সকল আছিল তেওঁলোকৰ মাজত এটা জেলেসি হিংসাৰ এটা ভাৱ আহিছিল In this way, he used the policy of divide and rule to aggravate differences among the Brahman and Sudra Satras. আৰু ইয়াৰ জৰিয়তে তেওঁ divide and rule, ঠিক আছে? তেওঁ ভাগ কৰিলে ব্ৰাহ্মণ আৰু শূদ্ৰ সত্ৰৰ মাজত কি কৰিলে এটা ভাগ কৰি দিলে তেওঁলোকৰ মাজত এটা ডিফাৰেন্সেস আনি দিলে ঠিক আছে ইটো হিতৰ মাজত তেওঁলোকে হিংসা কৰিবলৈ আৰম্ভ কৰিলে the consequences of this was seen clearly during the reign of Rudra Singha's successor Shiva Singha যে এই যেটো ডিভিশন হৈ গল সত্ৰৰ মাজত সেই বস্তুটো আৰু বেছি ভালৰে স্পষ্টভাৱে আমি কত দেখিবলৈ পাম হেতু হৈছিল ৰুদ্ৰ সিংহৰ পিছৰ যিজন ৰজা তেওঁৰ সাকসেসৰ যিজন আছিল শিৱ সিংহ তেওঁৰ সময়ছোৱাত আৰু বেছি ভালদৰে আমি এই যেটো ডিফাৰেন্সেস ডিভিশন আছিল এই ডিভিশনটো আৰু বেছি আমি ভালদৰে দেখিবলৈ পাম ইয়াতে তোমালোকক কি দিছে it may be mentioned here that স্বৰ্গদেউ ৰুদ্ৰ সিংহ had invited a
Brahman Pandit named Krishna Ram Bhattacharya from Nadia in Bengal. Later, his son Hibohinga became a disciple of this Brahman and established him in the Nilasol hill. From then on, Krishna Ram Bhattacharya and his successors came to be known as Parbatia Gohai. So, Rudrasingher সময়ছোৱাত তেওঁ বেংগলৰ নাদিয়াৰ পৰা এজন কি আনিছিলে এজন পণ্ডিত তেওঁ আমন্ত্ৰণ কৰি আনিছিলে কৃষ্ণৰাম ভট্টাচাৰ্য বুলি ঠিক আছে কিন্তু তেওঁৰ ওচৰত তেওঁ শৰণ যেহেতু নললে তাৰ পিছত তেওঁৰ যিজন পুত্ৰ আছিল শিৱসিংহই কি কৰিলে তেওঁৰ ওচৰত শৰণ ললে আৰু ডিসাইপল তেওঁৰ শিষ্য হিচাপে তেওঁ শিষ্য হৈ ললে আৰু তেওঁ নীলাচল হিলত তেওঁ স্থাপন কৰিলে আৰু তাৰ পিছৰ পৰাই কৃষ্ণনাম ভট্টাচাৰ্যৰ তেওঁৰ পিছৰ উত্তৰ পুৰুষসকলক কি বুলি কোৱা হয় পৰ্বতীয়া গোহাই বুলিও কোৱা হয় ঠিক আছে সো এইটো এটা এক্সট্ৰা ইনফৰমেশন তোমালোকক দিছে সো ৰুদ্ৰসিংহৰ পিছত কোন আহিছিলে শিৱসিংহ আহিছিলে সো শিৱসিংহৰ সময়ত আমি আৰু বেছি ভালদৰে দেখিবলৈ পাও যে যেটো সত্ৰৰ মাজত যিবিলাক ডিভিজনছ আছিল সেই ডিভিজনছ শিৱসিংহৰ সময়ত যিবিলাক ডিভিজনছ আছিল সত্ৰবিলাকৰ মাজত হেতু আৰু বেছি স্পষ্টকৈ উঠিছিলে সো ইয়াতে তোমালোকক কি কৈছে during the reign of Shivahinga Queen Fuleshwari known as Borocha became very powerful Shaktism got the opportunity to flourish during this time যে শিৱসিংহৰ সময়ত হিন্দুৰ যেটো মানে প্ৰভাৱ বহুত বেছি আছিল আহোম সকলৰ তাত আৰু সেই সময়ৰ ৰাণী কুইন ফুলেশ্বৰী বৰজা বুলিও কয় সো তেও যেটো শাক্ত ধৰ্মত খুব মানে তেও বেছি শাক্ত তেও এগৰাকী শাক্ত ধৰ্মী আছিল তেও শাক্ত পূজা কৰিছিলে সেই কাৰণে কি হৈছিলে অলপ আগতে মই কৈছিলো the Sudra Mohantas were represented on royal orders examples how even the disciples were tortured and forced to wear tilak from the blood of sacrificed animals have also been found the consequence of such torture was Maumoriya rebellion যে বৰজা ফুলেশ্বৰীয়ে কি কৰিছিলে যে তেও যেহেতু শাক্ত ধৰ্মৰ মানে লোক আছিল তো তেও কি কৰিছিলে যে বলি দিয়া জীবজন্তুৰ তেজেৰে এই মহন্ত সকলৰ মূৰত যেহেতু তিলক দিছিলে তাৰ কাৰণে এই মায়ামৰা মহন্ত সকল খুব বেছি অপমানিত মানে তেওঁলোকে খুব বেছি অপমান হৈছিল আৰু তেওঁলোকৰ কাৰণে এটো খুব ডাঙৰ এটা অপমান আছিল আৰু আমি অবয়খত কি দেখা পাইছিল যে তাৰ কাৰণে মুৱামৰীয়া বিদ্ৰোহ হৈছিল ঠিক আছে সো আমি প্ৰথম কাৰণটো কি দেখা পালো যে আহোমৰ মাজত যেটো ধৰ্মীয় নীতি আছিল হেতু কিছু খালখলনি হৈছে গতিকে আজিৰ ক্লাছটো আমি ইয়াতে শেষ কৰো নেক্সট আমি সোশিও ইকোনমিক কজেস এইখিনি বা বাকি যিখিনি টপিকস আছে এইখিনি ডিসকাস কৰিম আই হোপ তোমালোকৰ ফাৰ্স্ট ক্লাছটো কৰি ভাল লাগিছে কিবা বুজি নাপালে ইয়েস তোমালোকে আমাক সুধিব পাৰা বাকি আমি নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন থ্যাংক ইউ এন্ড টেক কেয়াৰ